নমস্কাৰ বন্ধুসকল, ৱেলকাম টু পিক এণ্ড কেবি ইউটিউব চেনেল। তো বন্ধুসকল, এই ভিডিঅ'টোত মই দেখুৱাম যে আপোনালোকৰ ড্ৰাইভিং লাইচেন্সৰ নাম যদি ভুল হৈছে বা ডেট অফ বাৰ্থ ভুল হৈছে বা মোবাইল নম্বৰ আপডেট কৰিব লাগে, কেনেকৈ চেঞ্জ কৰিব আজিৰ ভিডিঅ'টোত জনাম আপোনালোকক আৰু দেখুৱাম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো একেলগে চাব আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। ঠিক আছে, যদি মোৰ চেনেলটো প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আৰম্ভ কৰোঁ। তো পোনপ্ৰথমে আহিব লাগিব বন্ধুসকল, আপোনালোকে গুগলত চাৰ্চ কৰিব ড্ৰাইভিং লাইচেন্স চেঞ্জ নেম বা এনেকৈ চাৰ্চ কৰিব। তো চাৰ্চ কৰাৰ লগে লগে বন্ধুসকল চেঞ্জ নেম ইন ড্ৰাইভিং লাইচেন্স সেৱাটো অফিচিয়েল ৱেবছাইটটো আহিব। ঠিক আছে, আৰু ইয়াতে আপোনালোকে ক্লিক কৰি দিব এপ্লাই। ঠিক আছে, ইয়াতে প্ৰচিড কৰিব। এইটো আপোনালোকে এম্পৰিভ উন্নত কৰিব পাৰে। মই ইয়াতে কৰি দিছোঁ কাৰণ ইয়াতে ডাইৰেক্টলি এইটো ৱেবছাইটত ৰিডাইৰেক্ট হৈ যাব। তো এই চাওক, মই সাৰথীত ক্লিক কৰি দিম এতিয়া। সাৰথী বাহনটো গাড়ীৰ কাৰণে, তো আপোনালোকে সাৰথীত ক্লিক কৰিব। তো ইয়াতে আপোনাৰ DL নম্বৰটো দিব। তো মই তাৰমানে DLৰ নামটো চেঞ্জ কৰিম, নামটো ভুল আছে প্লাছ ডেট অফ বাৰ্থটো ভুল আছে। তো তাৰ কাৰণে আপোনালোকে ইয়াতে আপডেট মোবাইল নম্বৰ বিচাৰিছে বা আপডেট মোবাইল নম্বৰো কৰিব পাৰিব আপোনালোকে। বন্ধুসকল, এইখিনি আপোনালোকে এণ্টাৰ কৰি ল'ব। এণ্টাৰ কৰাৰ পিছত আপোনালোকে ঠিক আছে, আপোনাৰ মোবাইলত OTP যাব, আধাৰ ভেৰিফিকেশ্যন হ'ব। তো মই এইটো এণ্টাৰ কৰি দিছোঁ আৰু ইয়াতে কেপচাটো দি আপোনালোকে ছাবমিট কৰিব। তো বন্ধুসকল, মোৰ ভুল হৈ গৈছিল। তো ইয়াতে মই আৰু এবাৰ এণ্টাৰ কৰিম আধাৰ নম্বৰ, ডেট অফ বাৰ্থ এণ্ড চেণ্ড OTP। সৰি, ইয়াতে আপোনাৰ এইবাৰ আধাৰ কাৰ্ড লাগিব। তো বন্ধুসকল, OTP যাব, OTPটো এণ্টাৰ কৰিব লাগিব। এণ্ড বাকী এই বক্সবোৰ যে দেখিছে টিক কৰিব লাগিব বক্সবোৰ। তাৰপিছত অথেণ্টিকেশ্যন কৰিব লাগিব। যদি আপোনাৰ নাম আপোনাৰ কৰিবলৈ অসুবিধা হৈছে শুধৰাব। ঠিক আছে, আপোনালোকে হোৱাটছআপ কৰিব পাৰে। ঠিক আছে, মোক ডাইৰেক্টলি আৰু ইয়াতে বক্স তিনিটা টিক কৰি চেণ্ড OTPত ক্লিক কৰিব। তাৰপিছত OTPটো ভেৰিফাই কৰিব। তো বন্ধুসকল, এনেকুৱা ধৰণে আহিব। ঠিক আছে, আধাৰ কাৰ্ড OTP এণ্টাৰ কৰাৰ পিছত ঠিক আছে, তাৰপিছত এনেকুৱা ডেট অফ বাৰ্থ এণ্ড আধাৰ কাৰ্ড ড্ৰাইভিং লাইচেন্স মাষ্ট মেচ। ঠিক আছে, ডেট অফ বাৰ্থ অফ আধাৰ এণ্ড ড্ৰাইভিং লাইচেন্স ডেট অফ বাৰ্থ মাষ্ট মেচ হ'ব লাগিব। তেতিয়াহে আপোনাৰ আধাৰ ড্ৰাইভিঙৰ নামটো শুধৰণি কৰিব পাৰিব, নহ'লে এইটো নহ'ব। তো এইটো ফাৰ্ষ্ট আপোনালোকে ঠিক আছে কাৰেক্ট কৰিব লাগিব ডেট অফ বাৰ্থটো। তো মই নাম শুধৰণি কৰা ফৰ্মটোহে কৰিছিলোঁ, সেইকাৰণে এইটো ডেট অফ বাৰ্থটো দেখুৱাইছে। তো এনেকৈ আপোনালোকে কৰিব পাৰিব। ঠিক আছে, ড্ৰাইভিং লাইচেন্সৰ নাম হওক, ডেট অফ বাৰ্থ। তো ইয়াতে DL নম্বৰ দিব। এনেকৈ ধৰণে মোবাইল নম্বৰ যেতিয়া আপডেট কৰিব বিচাৰে এণ্টাৰ DM নম্বৰ, ডেট অফ বাৰ্থ, চিলেক্ট ষ্টেট, কেপচা ডাল কৰি আপোনালোকে মোবাইল নম্বৰো আপডেট কৰিব পাৰিব। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো। ঠিক আছে, তো আজিলৈ ইমানেই। যদি কিবা ডাউট থাকে কমেণ্ট কৰিব আপোনালোকে কমেণ্টত। থেংক ইউ।